কংগ্ৰেছে যোৰহাটৰ কৰ্মকৰ্তাই বিচাৰিছিল কি পালে গৌৰৱ গগৈৰ পৰা। আজি যোৰহাটত যোৰহাট জিলাৰ দল সংগঠনৰ দলীয় কৰ্মীৰ লগত মিলিত হৈছিল গৌৰৱ গগৈ আৰু দিহা পৰামৰ্শ বিচাৰিছিল আৰু অনুষ্ঠানৰ নাম ৰাখিছিল ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। কিন্তু ৰাইজৰ কথা কয় কংগ্ৰেছে ৰাইজৰ সকলো সমস্যাৰ কথা কৈছিল এই বাকচকেইটাৰ যোগেদি আৰু যোৰহাট প্ৰেছ ক্লাবত এইদৰে পৰি থাকিল বাকচকেইটা। এতিয়া কথা হ'ল কংগ্ৰেছ তথা গৌৰৱ গগৈয়ে এইদৰে ৰাইজৰ পদূলিত যাব পাৰিবনে? নিউজ ডেস্ক AIN লাইভ। এইটো খুব লজ্জাজনক কথা। বিশেষভাৱে এটা দলে এটা ৰাষ্ট্ৰীয় দল হয়। ৰাষ্ট্ৰীয় দলে মই ভাবোঁ যে সদায় তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাক গুৰুত্ব দিব লাগে। আমাৰ দলে সদায় শিকাইছে যে ভাৰতীয় জনতা পাৰ্টীৰ আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া হওক বা আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, সদায় তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাক সদায় গুৰুত্ব প্ৰদান কৰে। ইয়াতো কংগ্ৰেছ দলৰ এখন সভা হৈছিলে, তাত বিভিন্ন মতামত লৈছিলে, তেওঁলোকৰ মহিলাৰ সংখ্যা আছিলে কংগ্ৰেছ দলৰ। কিন্তু সেই মতামতত তেওঁ যোনখিনি মতামত দিছিলে, তেওঁলোকে এটা শ্লোগান লৈছিলে যে এই নিৰ্বাচনত ৰাইজৰ পদ্ধতিত ৰাইজৰ কংগ্ৰেছ। কিন্তু সেই মতামত কেৱল ডাষ্টবিনতে থাকি গ'ল আপোনালোকৰ প্ৰেছ ক্লাবতে, আৰু ৰাতিপুৱা পৰ্যন্ত সেই প্ৰেছ ক্লাবৰ সেই ডাষ্টবিনতে পৰি আছিলে তেওঁলোকৰ মতামত। এইটো খুব লজ্জাজনক কথা। আৰু যোৰহাটৰ কাৰণে আমি যোৰহাটবাসী হিচাপে আমি লজ্জিত হৈছোঁ, কাৰণ তেওঁলোকতো কংগ্ৰেছ কৰ্মী হ'লে যোৰহাটৰে তেওঁলোক নাগৰিক, জ্যেষ্ঠ নাগৰিকসকল আছিলে, মহিলাসকল আছিলে তিতাবৰ বা যোৰহাট জিলা। গতিকে এইটো খুব লজ্জিত হৈছোঁ। আৰু আগতেও শুনিছিলোঁ যে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই ৰাইজৰ প্ৰতি ৰাইজৰ চৰকাৰ, সেই যোনটো নিৰ্বাচনী প্ৰচাৰ সময়ত শ্লোগান লৈছিলে সেইটো ভেকু বনা স্বৰূপে হৈ পৰিছিলে আৰু সেইটো এটা ফ্লপ শ্ব' হৈছিলে। পৰৱৰ্তী পৰ্যায়তো এইটো দেখিছোঁ যে তেওঁৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াই, আৰু বিশেষভাৱে তেওঁ এইটো ৱাৰ্ডৰ এইটো পদূলিৰ তেওঁৰ এজন ব্যক্তি হয়। কাৰণ প্ৰয়াত তৰুণ গগৈৰ 4টা ঘৰ পাৰ হয় প্ৰয়াত তৰুণ গগৈ ঘৰ, কিন্তু তেওঁ এই অঞ্চলৰ বা এই পদূলিৰ ব্যক্তি হৈ কোনদিনে ৰাইজে ইয়াত যি যোৰহাট লোকসভা নিৰ্বাচনত তেওঁ ভোট দিবলৈ আহিছিলে, তাৰপৰা প্ৰাৰ্থিত্ব তেওঁ আজি জয়ী হৈছিলে যোৰহাটৰ ৰাইজে তেওঁক জিকাইছিলে। তাৰপিছত কিন্তু আমি এই পদূলিটো তেওঁক কোনদিন আমি দেখিবলৈ সক্ষম হোৱা নাই। আৰু এই পদূলিটো জানে যথেষ্টখিনি শিক্ষিত, যোৰহাটে এখন সাংস্কৃতিক, তাৰোপৰি এই 10 নম্বৰটো এটা খুব গাম্ভীৰ্যপূৰ্ণ এটা ৱাৰ্ড, যথেষ্ট শিক্ষিত লোক আছিলে। তেওঁলোকে কয় যে নিজৰ পদূলিতে আমি নাই দেখা। আজি কংগ্ৰেছৰ বহুখিনি কাৰ্যকৰ্তা মই জনামতে খুব ক্ষোভিত হৈছে, তেওঁ দুখিত হৈছে। গতিকে এইটোৱে আপোনালোকে এটা কথা মনত যে নিজৰ যোৰহাট জিলাৰ পৰা নিজৰ যোন লোকসভা সমষ্টিৰ পৰা তেওঁ জয়ী হৈছে, সেই সমষ্টিতে তেওঁ যি নিৰ্বাচনী প্ৰচাৰ ডাষ্টবিনত ৰাখিলে তেওঁলোকৰ মতামত, তেওঁ অসমৰ ৰাইজক কি কাম কৰিব আপোনালোকে নিজে পাব। য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিন একেবাৰে ৰাইজৰ কাৰণে কাম কৰিছে, বিজেপিৰ তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাৰ কাৰণে কাম কৰিছে, সেইদিনা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছে, তেওঁ এটাই কৈছিল যে বুথৰ সভাপতি, বুথৰ কাৰ্যকৰ্তা, তৃণমূল পৰ্যায়ৰ কাৰ্য তোমালোকে কাম কৰা। আমি নিৰ্বাচনত জিকাটো ডাঙৰ উদ্দেশ্য, আমি প্ৰত্যেকটো বুথত জিকাটোৱে আমাৰ ডাঙৰ উদ্দেশ্য। য'ত প্ৰধানমন্ত্ৰীয়ে বিশ্বগুৰু আসন অধিষ্ঠিত কৰিব পাৰিছে আজি ভাৰতবৰ্ষক, তেওঁৰ চিন্তাধাৰা তেনেকুৱা। আৰু গৌৰৱ গগৈ ডাঙৰীয়া তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে বা তেওঁলোকৰ মতামতখিনিক তেওঁ যিদৰে উপলঙা কৰিলে এইটো খুব লজ্জিত, আৰু যোৰহাটবাসী হিচাপে আমি একদম লজ্জিত হৈছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।